সো বন্ধুসকল এতিয়া আপোনালোকে নিজৰ মোবাইলৰ পৰাই ঘৰতে বহি এখন নতুন ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। নতুন ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গুগল ক্ৰমত গৈ গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইট parivahan seva.gov.in সাৰ্চ কৰিব। ইয়াত আপোনালোকৰ প্ৰথম যোনটো লিংক তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে পৰিবহন সেৱাৰ অফিচিয়েল ৱেবছাইটৰ ৰিডাইৰেক্ট আহিব। ইয়াত আপোনালোকে ড্ৰাইভাৰ এণ্ড লাৰ্ণাৰ মোৰত ক্লিক কৰিব। মোৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে প্ৰথমতে ষ্টেট চুজ কৰিব লাগিব। তো ইয়াত আপোনালোকে ষ্টেট আসাম চুজ কৰি ল'ব। ষ্টেট চুজ কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ কণ্টেক্ট লাইসেন্স ছাৰ্ভিচৰ এখন পেজ পাব। এইখন আপোনালোকে স্কিপ কৰিব। স্কিপ কৰাৰ পিছত ইয়াত আপোনালোকে বহুতো অপচন পাই যাব। ইয়াত আপোনালোকে এপ্লাই ফৰ লাৰ্ণাৰ লাইসেন্স ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইনষ্ট্ৰাকচন পেজটো খোল খাব। ইয়াত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। নেক্সট আপোনালোকে ইয়াত আৰু যদি আপোনালোকৰ কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স বা লাৰ্ণাৰ লাইসেন্স নাই তেতিয়াহ'লে আপোনালোকে প্ৰথম অপচনত ক্লিক কৰি সাবমিটত ক্লিক কৰিব। ইয়াত আপোনালোকৰ অথেণ্টিকেশ্যনৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে সাবমিট ভিভা আধাৰ অথেণ্টিকেশ্যনত ক্লিক কৰি সাবমিট বটনত ক্লিক কৰিব। এনেকৈ এটা আপোনালোকৰ পেজ পাব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আধাৰ নম্বৰত ক্লিক কৰি ইয়াত আপোনালোকৰ আধাৰ নম্বৰ বা আপোনাৰ যোনটো ভাৰ্চুৱেল ID ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। তো আপোনালোকৰ আধাৰ নম্বৰ ইয়াত এণ্টাৰ কৰি জেনেৰেট OTPত ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে এটা OTP আহিব। সো আপোনালোকৰ 6 ডিজিটৰ OTP ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে বক্স এটাত ক্লিক কৰি অথেণ্টিকেটত ক্লিক কৰিব। নেক্সট আপোনালোকৰ ডিটেইলছবোৰ এনেকৈ আহি যাব। ইয়াত আপোনালোকে একো কৰিব নালাগে, জাষ্ট প্ৰচিডত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনৰ জেনেৰেল ডিটেইলছবোৰ ইয়াত শ্ব' কৰিব। তো ইয়াত আপোনালোকে প্ৰথমতে আপোনাৰ যোনটো RTO অফিচ সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। RTO অফিচ চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকৰ প্লেচ অফ বাৰ্থ বা আপোনালোকে য'ত জন্ম হৈছিলে তাৰ ঠাইৰ নামটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন ইয়াত আপোনালোকে লিষ্টৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যোনটো ব্লাড গ্ৰুপ যদি আপোনালোকে জানে ইয়াতে চিলেক্ট কৰিব, আৰু যদি আপোনালোকৰ ব্লাড গ্ৰুপটো নাজানে আননন চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে ইয়াতে এণ্টাৰ কৰিব। নেক্সট আপোনালোকে যদি আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে ইয়াত 1 আৰু 2 ফিল আপ কৰিব। এড্ৰেছ ছেকশ্যনত আপোনালোকে প্ৰেজেণ্ট এড্ৰেছত ডিষ্ট্ৰিক্ট আৰু ছাব ডিষ্ট্ৰিক্ট চুজ কৰিব। তাৰপিছত আপোনালোকৰ যোনখন ভিলেজ বা টাউন নেম ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ডিউৰেশ্যন অফ ষ্টে ইয়াত প্ৰেজেণ্ট এড্ৰেছত আপোনালোকে কিমান বছৰৰ পৰা আছে ইয়াত মন্থ আৰু ইয়াৰত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে লাইচেন্সৰ ক্ৰপ চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে LMV কাৰণে এপ্লাই কৰি আছে মটৰচাইকেল উইথ গিয়াৰ ক্লিক কৰি ৰাইট ইয়াত ক্লিক কৰিব, আৰু LMV লাইট মটৰ ভিচাইকেলত ক্লিক কৰি ৰাইট ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব। তো তাৰ কাৰণে আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1ত ক্লিক কৰিব। ইয়াত আপোনালোকৰ চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন খোল খাই আহিব। তো ইয়াত আপোনালোকে প্ৰথম যোনটো অপশ্যন তাত নো চিলেক্ট কৰি ছেকেণ্ড অপশ্যনত য়েছ কৰিব আৰু বাকীকেইটা নো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে সৰু বক্সত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। ফিজিকেল ফিটনেছ অ'কেত চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ যোনখন ফিজিকেল ফিটনেছ ফৰ্ম ছাকচেছফুলি ছাবমিট হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। ইন কেছ যদি আপোনালোকৰ ডেথ হৈ যায় আৰু তেতিয়া যদি আপোনালোকে অৰ্গেনছবোৰ ডনেট কৰিব বিচাৰে ইয়াত য়েছ ক্লিক কৰিব, আৰু যদি আপোনালোকে নিবিচাৰে নোট ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত যোনটো কেপচা কোড শ্ব' কৰিব ইয়াত ফিল কৰি ছাবমিট বটনত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব, আকৌ অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি একচেপ্ট হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ৰিফাৰেঞ্চ স্লিপ ইয়াত জেনেৰেট হৈ আহিব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, এপ্লিকেশ্যন ডেট অফ বাৰ্থ, ব্লাড গ্ৰুপ সকলো শ্ব' কৰিব। চ' এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই ছেভ কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছত আপোনাৰ এপ্লিকেশ্যন নম্বৰ, ডেট অফ বাৰ্থ শ্ব' কৰিব। ইয়াত আপোনালোকৰ যোনটো কেপচা কোড শ্ব' কৰিব সেইটো ফিল কৰি ছাবমিট বটনত ক্লিক কৰিব।
নেক্সট আপোনালোকৰ এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চাই যাব লাৰ্ণাৰ লাইচেন্সৰ কাৰণে আপোনালোকে কোনো ধৰণৰ RTO অফিচ ভিজিট কৰিব নালাগে বা যাব নালাগে ইয়াত আপোনালোকে ডিজিটেলি যোনখন আপোনাৰ লাৰ্ণাৰ লাইচেন্স আপোনালোকে লাভ কৰিব তাৰপিছত আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ আপলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছবোৰ আহি যাব সিগনেচাৰ আপলোড কৰিবৰ কাৰণে আপলোড সিগনেচাৰৰ ব্ৰাউজত ক্লিক কৰিব ব্ৰাউজত ক্লিক কৰি আপোনালোকৰ যোনটো ফটো সিগনেচাৰ আপলোড কৰিব তাৰপিছত আপলোড এণ্ড ভিউত ক্লিক কৰিব আৰু আপোনাৰ যোনটো সিগনেচাৰ সাকসেসফুলি আপলোড হৈ যাব তো ইয়াত আপোনালোকে সেভ ফটো এণ্ড সিগনেচাৰ ফাইলত ক্লিক কৰিব ইয়াত আপোনালোকে ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো সিগনেচাৰ সাকসেসফুলি আপলোড হৈ যাব তো ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ আকৌ এপ্লিকেশ্যন ষ্টেটাছ ফুল খাই আহিব ইয়াত আপোনালোকে কেপচা কোড ফিল কৰি সাবমিট বুটানত ক্লিক কৰিব এবাৰ আপোনালোকে ফিজ পেমেন্ট কৰিব লাগিব ফিজ পেমেন্ট কৰিবৰ কাৰণে প্ৰচিডত ক্লিক কৰিব সো ইয়াত আপোনালোকৰ এপ্লিকেনৰ যোনটো ফিজ ডিটেইলছ ইয়াত আহি যাব ইয়াত আপোনালোকে পেমেন্ট অপচনত বেংক গেটৱেত ইগ্ৰাছ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যোনটো কেপচা কোড শো কৰিব ইয়াত ফিল কৰি পে নাওত ক্লিক কৰিব ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি প্ৰচিড ফৰ পেমেন্টত ক্লিক কৰিব সো আপোনালোকৰ যোনটো বেংক গেটৱে তাত আপোনালোকে ৰিডাইৰেক্ট হৈ আহিব তাত অকমান সময় ওয়েট কৰিব তাৰ পিছত আপোনালোকৰ গেটৱে পেজটো খুল খাই আহিব তো ইয়াত আপোনালোকে পেমেন্ট কৰিবৰ কাৰণে 3 নম্বৰ অপচন পেমেন্ট গেটৱেত সিলেক্ট কৰিব তাৰ পিছত বেংক সিলেকশ্যন কৰিব লাগিব বেংক সিলেকশ্যনত আপোনালোকে এক্সিছ ইজিপে সিলেক্ট কৰিব তাৰ পিছত এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পেমেন্টত ক্লিক কৰিব ইয়াত আপোনালোকৰ GR নম্বৰ জেনেৰেট হৈ আহিব ইয়াত ওকেত ক্লিক কৰিব ইয়াত আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিব তাৰ পিছত আপোনালোকে পেমেন্ট অপচনত ভালেকিটা অপচন পাই যাব কাৰ্ড ইন্টাৰনেট বেংকিং আৰু UPI যিকোনো এটা থ্ৰু দি আপোনালোকে পেমেন্ট কৰিব পাৰে যদি আপোনালোকে আপোনাৰ যে UPI ID এই UPI ID থ্ৰু দি যদি পেমেন্ট কৰিব বিচাৰে UPI ত ক্লিক কৰিব যদি আপোনাৰ কাৰ্ডৰ থ্ৰু দি কৰিব বিচাৰে কাৰ্ডত ক্লিক কৰিব আৰু যদি ইন্টাৰনেট বেংকিং থ্ৰু দি কৰিব বিচাৰে ইন্টাৰনেট বেংকিং তাত ক্লিক কৰিব UPI থ্ৰু দি কৰিবৰ কাৰণে আপোনালোকে UPI ID ত ক্লিক কৰিব এন্টাৰ UPI ID ত আপোনালোকৰ যোনটো গুগল পে ফোন পে বা পেটিএমৰ আপোনাৰ যোনটো UPI ID ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ যোনটো কেপচা কোড শো কৰিব ইয়াত এন্টাৰ কৰি কমপ্লিট পেমেন্ট অন ফোনত ক্লিক কৰিব তো আপোনালোকৰ যোনটো UPI এপ গুগল পে বা ফোন পে হওক তাত আপোনালোকৰ 850 টকা এটা ৰিকুৱেষ্ট আহিব আৰু আপোনালোকে পেমেন্ট কৰিব পেমেন্ট কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ এটা পেজ খুলি খাই আহিব ৰিসিপ্টৰ ইয়াত আপোনালোকে স্ক্ৰল কৰিব আৰু প্ৰচিডত ক্লিক কৰিব সো ইয়াত আপোনালোকৰ এনেকৈ পেমেন্ট ৰিসিপ্ট বুলি এটা আহিব ইয়াত আপোনালোকে ক্লিক হেয়াৰ টু প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰি আপোনালোকৰ যোনখন ৰিসিপ্টখন আপোনালোকে প্ৰিন্ট কৰিব পাৰে ইয়াত আপোনালোকে ক্লিক হেয়াৰ টু প্ৰিন্টত ক্লিক কৰি ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যোনটো টেক্সট শো কৰিব ইয়াত আপোনালোকে এন্টাৰ কৰি প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰিব সো ইয়াত আপোনালোকৰ যোনখন পেমেন্টৰ ৰিসিপ্ট এনেকৈ শো কৰিব আৰু এইখন আপোনালোকে যদি প্ৰিন্টাৰ আছে প্ৰিন্ট কৰি ল'ব পাৰে